ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক হত্যাকারী ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক জদাবি হত্যাকারী ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক হত্যাকারী ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক খোৱাং আৰক্ষী থানা ঘেৰাও হালমাৰী চাহ বাগিচাৰ খ চাহ শ্ৰমিকৰ বাগিচাখনৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ এই প্ৰতিবাদ শ্ৰমিকসকলৰ হালমাৰী চাহ বাগিচাৰ চাচমি উৰাং নামৰ 22 বছৰীয়া যুৱতীগৰাকীৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে উল্লেখ্য খোৱাং হালমাৰী চাহ বাগিচাৰ খাৰিয়া লাইনৰ জোসেফ উৰাং আৰু পুনম উৰাঙৰ 22 বছৰীয়া কন্যা চাচমি উৰাং যোৱা শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল দেওবাৰে বিয়লি চাচমি উৰাঙৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হয় দেৱাচালীৰ সমীপৰ ডিমৌ নৈত যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ আৰু পিছত হত্যা কৰি নৈত পেলাই দিয়াৰ অভিযোগ তুলিছে হালমাৰী চাহ বাগিচাৰ শ্ৰমিকসকলৰ লগতে বিভিন্ন দল সংগঠনে আজি বাগিচাখনৰ খ চাহ শ্ৰমিকে খোৱাং আৰক্ষী থানা ঘেৰাও কৰি এই ঘটনাৰ সৈতে জড়িত দোষীক শীঘ্ৰে কৰায়ত্ব কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে হয় যোৱা 8 তাৰিখে হালমাৰী চাহ বাগিচা চাচমি উৰাঙে সন্ধিয়া 6টা মান বজাত ঘৰৰ পৰা নিৰুদ্দেশ হৈছিলে আৰু পৰিয়ালে খবৰ লগতে সোধা পোছা কৰোঁতে গোটেই তদন্ত কৰোঁতে নাপায় তেওঁলোকে শনিবাৰে এখন খোৱাং থানা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল কিন্তু সেই মৰ্মে দেওবাৰে 10 তাৰিখে দেওবাৰে সন্ধিয়া প্ৰায় 6টা মান বজাতে অৰ্ধ উলংগভাৱে মৃতদেহ খোৱাং দুলীয়াডিমু নৈত মানে উদ্ধাৰ হৈছে আৰু আমি গম পোৱা মতে এই সুষমা উৰাঙক মানে হত্যা কৰা দাবী জনাইছোঁ আৰু গম পোৱা মতে হত্যা কৰা হৈছে আৰু গতিকে আমি হত্যাকাৰীক আমি অসম চৰকাৰ তথা অসম পুলিচক প্ৰশাসনক আমি দাবী জনাইছোঁ যে হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি আৰু তেখেতক দোষী কৰায়ত্ব হ'লে তেওঁক ফাঁচি প্ৰদান কৰে আৰু আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আদালতক আমি অনুৰোধ জনাইছোঁ যে এইটো ফাষ্ট ট্ৰেক আদালত বিচাৰ হ'ব লাগে সোনকালে যদি বিচাৰ কৰি তেখেতক ফাঁচি প্ৰদান কৰিব লাগে আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ এই যি হত্যাকাৰী পৰিয়ালটোক তেওঁলোকৰ পৰিয়ালটোক মৃতকৰ পৰিয়ালটোক আমি এককালীন অসম চৰকাৰক 20 লাখ টকা এককালীন সাহায্য বিচাৰিছোঁ আৰু আমাৰ দাবী হ'ল যেতিয়ালৈকে এই দোষীক কৰায়ত্ব কৰি তেখেতে ফাঁচি নিদিয়ে তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি আদিবাসী ছাত্ৰ সন্থা লৈ থাকিম আজি আমি খোৱাং থানা ঘেৰাও কৰিছোঁ 2 ঘণ্টীয়া কাৰ্যসূচী যিহেতু যেতিয়ালৈকে কৰায়ত্ব নকৰি তেখেতক জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমি কিন্তু আন্দোলন আমাৰ জাৰি থাকিব গম পোৱা মতে এজনক আটক কৰিছে কিন্তু সেইজন প্ৰকৃত দোষী হয় নে কি হয় আমি গম পোৱা নাই কিন্তু পুলিচ প্ৰশাসনে তেওঁলোকক উচিত তদন্ত কৰক কোন দোষী হয় তেওঁ দোষীক মানে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আমি হত্যাকাৰী নদীত ভাৱে আমি যিটো দেখিছোঁ তাৰ পিঠিত আমি চিন দেখি পাইছোঁ আৰু অৰ্ধ উলংগভাৱে এইটো ছুইচাইড কৰিবলৈ আমি ভবা নাই কিন্তু তেখেতক উলংগ যি অৰ্ধ উলংগ দেখিছোঁ এইটো কিন্তু হত্যা বুলি আমি সন্দেহ আছে আমাৰ हमने के जोंटा हालमारी शाह बागिचा में जोंटा घटना घट के गले चाचमी उरांग उकेर बहुत दुखिता लगा कथा आज हमने खवांग थाना में आज हमने घेराव करी आही तो उस वाली के एरकम एक घटना घट के गले आज हमने के सरकार बोलेला कि जे बेटी बचाओ बेटी बढ़ाओ तो आज हमने तो ओटा हमने के जुग्गो में हमने नहीं किए आज बेटी बचाओ बेटी बढ़ाओ तो हमने के देखो थी हमने के जे बेटी के लगे हमने के होता करते दिन जाते हमने हुरेखा नहीं हमने के हेरी नहीं खे कि जे हमने के रास्ता चले के ले हाँ हमने के आज हमने के पढ़ा लिखा करे के ले हमें के कि नहीं खे निकी हमने के आग्रह नहीं खे निकी जे आज हमने बेटी लगी हमने रास्ता में निकल के चलबोय बा कोनो एक काम करबोय हमने के अधिकार नहीं खे निकी आज हमने के ছোৱালী মানুহ হোক নারী के आज अत्याचार करोथेन एरकम एक अत्याचार करोथेन जेते हाঁস मुर्गी जेरकम गाड़ी गरु छागली के अत्याचार करा होला ओ दुजन जे हमने के अत्याचार करोथेन की करे के ओटा कारणे हमने के नारी हमने के सुरक्षित लगी सुरक्षा लगी और जे निके एखन जल्दी से जल्दी ओके हमने फांसी के सजा देख लगी और जोनटा हमने के चाचमी उरांग के जोनटा अत्याचार करलें ओके हमने के तदন্ত करके निकलाइक लगी और ओके फांसी होइक लगी আজি আমি খোৱাং থানা আৰক্ষী চকী আমি ঘেৰাও কৰিছোঁ আমাৰ যেহেতু হালমাৰী চাহ বাগিচাৰ খাৰিয়া লাইনৰ নিৰ্বাসী চাচমি উৰাঙক হত্যা কৰা আমি গম পাইছোঁ ইতিমধ্যে তাৰ শৰীৰক আমি যিটো মৃতদেহটো চাই আমি গম পাইছোঁ যে এইজনক হত্যা কৰা হৈছে বুলি আমি গম পাইছোঁ যি নিজে হত্যা কৰা নাই তাক জোৰ জবস্তি হত্যা কৰা হৈছে তাৰ যিজনক হত্যা কৰে আমি অলপ গম পাইছোঁ সেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তাক ফাঁচি দিব লাগিব নহ'লে অন্যথা আমি গণতান্ত্ৰিক আন্দোলন কৰিম
হয় আমি ৰাজপথ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। আমি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰা কৰিব, আমি যিকোনো গণতান্ত্ৰিক আমি কাৰ্যসূচী আমি হাতত ল'বৰ কাৰণে বাধ্য হ'ম।